নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ ভাল খবৰ আহি গ'ল। নৱেম্বৰ মাহৰ ডাঙৰ নিযুক্তি আহি গ'ল। 5টাকৈ বিভাগত কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিছে। প্ৰায় ৭,৫৬০টাকৈ চাকৰি মুকলি কৰি দিছে। এই চাকৰিখিনিৰ কাৰণে আপোনালোকে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, লগতে চাকৰিখিনি কি হয়, কোনকেইটা বিভাগৰ পৰা মুকলি কৰিছে, এজ ক্ৰাইটেৰিয়া কি হয়, কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন কৰি লওক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে, তেতিয়া আপোনালোকে চেনেলটো শ্বেয়াৰ কৰি দিয়ক লগৰ বন্ধু বান্ধৱীৰ মাজত, যেতিয়া তেওঁলোকেও ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আপোনালোকক প্ৰথম যিটো বিভাগ হয়, 5টাকৈ বিভাগ আছে। প্ৰথম বিভাগটো হৈছে কটন ইউনিভাৰ্চিটিৰ ফালৰ পৰা ভেকেঞ্চি কিছুমান আহিছে। মাল্টিটাস্কিং ষ্টাফৰ ভেকেঞ্চি আহিছে, MTSৰ ভেকেঞ্চি। এইটো প্ৰথমটো বিভাগ হয়, কটন ইউনিভাৰ্চিটিৰ ফালৰ পৰা মুকলি কৰি দিছে। আৰু আপোনালোকৰ 4টাকৈ বিভাগ আছে, সেই 4টা বিভাগৰ কথাও ডিছকাছ কৰা হ'ব। আপোনালোকে চব ভিডিঅ'টো শেষলৈকে চাই থাকিব। কটন ইউনিভাৰ্চিটিৰ ফালৰ যিটো মাল্টিটাস্কিং ষ্টাফৰ ভেকেঞ্চি মুকলি কৰিছে, তাৰ কাৰণে লাষ্ট ডেটটো দিয়া আছে 27/11/2024। মানে আপোনালোকে নৱেম্বৰ মাহৰ 27 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। কটন ইউনিভাৰ্চিটিৰ যিকেইটা ভেকেঞ্চি মুকলি কৰি দিছে, আৰু কেনেদৰে আবেদন কৰিব মই সেইটোও আপোনালোকক জনাই দিম। চ' আপোনালোকে সেইটো শেষলৈকে চাব পাৰে, তেতিয়া আপোনালোকে সকলোখিনি কথা ভালদৰে বুজি পাব। কটন ইউনিভাৰ্চিটিৰ ফালৰ পৰা যিটো ভেকেঞ্চি ৰিলিজ কৰিছে, মাল্টিটাস্কিং ষ্টাফ যিটো কোৱা হয় MTS, মানে মাল্টিটাস্কিং ষ্টাফ হয়। এই ভেকেঞ্চিটোৰ ক্ষেত্ৰত আপোনালোকে এজ ক্ৰাইটেৰিয়া কিমান বিচাৰিছে, কোৱালিফিকেশ্যন কিমান বিচাৰিছে, মই সেইটোও আপোনালোকক জনাই দিয়া হ'ব। ইয়াত আপোনালোকে দেখিছে মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ভেকেঞ্চিটো মুকলি কৰিছে, আৰু এজ লিমিট আপোনালোকৰ 42 ইয়াৰ্ছ মানলৈকে ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু দৰমহাসমূহ 15,000 পাৰ মান্থ দিয়া হ'ব। লগতে আপোনালোকৰ যিখিনি গ্ৰেড পে থাকে বা অন্যান্য যিখিনি এলাউন্স থাকে, সেইখিনিও আপোনালোকে লাভ কৰিব। লগতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে, তেতিয়াহে আবেদনসমূহ কৰিব পাৰিব, যিটো কটন ইউনিভাৰ্চিটিৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে। আৰু বাকী যে 4টা বিভাগৰ ভেকেঞ্চি আছে, সেইকেইটা ভেকেঞ্চিৰ ক্ষেত্ৰতো আপোনালোকৰ বেলেগ বেলেগ কোৱালিফিকেশ্যন হয়। চ' আপোনালোকে যদি শেষলৈকে চাব, তেতিয়া আপোনালোকে সেইকেইটা ভেকেঞ্চিৰ এজ ক্ৰাইটেৰিয়া বা কোৱালিফিকেশ্যনৰ কথাও আপোনালোকে গম পাব। আৰু হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে অফলাইন যোগে আবেদন কৰিব লাগিব। ইয়াৰ যিটো আপোনালোকে এড্ৰেছ দেখিব পাৰিছে, দ্য ৰেজিষ্টাৰ কটন ইউনিভাৰ্চিটি এডমিনিষ্ট্ৰেটিভ বিল্ডিং বা পাণবজাৰ, এই এড্ৰেছটো আপোনালোকৰ যিখন ফৰ্মখন ডাকঘৰ বা নিজে হ'লেও দি আহিলে আবেদনসমূহ হৈ যাব। আজি যিটো 2 নম্বৰ ভেকেঞ্চি মুকলি কৰিছে, 2 নম্বৰ বিভাগ হয়, সেই বিভাগটো হৈছে আপোনালোকৰ পূৰবী ডায়েৰীৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। এছিষ্টেণ্ট এক্সিকিউটিভ আৰু আদাৰ পোষ্ট ভেকেঞ্চি মুকলি কৰিছে। ইয়াৰ কাৰণে আপোনালোকৰ লাষ্ট ডেটটো দিয়া আছে 2/12/2024, মানে আপোনালোকে ডিচেম্বৰ মাহৰ 2 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিটোৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব। নিজৰ মোবাইলৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে এছিষ্টেণ্ট এক্সিকিউটিভ এনেকুৱা আদাৰ ধৰণৰ ভেকেঞ্চিসমূহৰ ক্ষেত্ৰত যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, বা যদি আপোনালোকে আবেদনসমূহ কৰি ল'ব বিচাৰে, তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিটো প্ৰথম ভেকেঞ্চি হৈছে মেনেজাৰ, ডেপুটি মেনেজাৰ, ডেইৰী, আপোনালোকৰ FMGC ডিভিজনৰ কাৰণে ভেকেঞ্চি মুকলি কৰিছে। ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ যিটো 40ৰ পৰা 50 বছৰ এজ লিমিট হয়। আৰু লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, ফুল টাইম MBA কৰা হ'ব লাগিব। যদি মেনেজাৰৰ ক্ষেত্ৰত যে আপোনালোকে চাকৰি কৰিব বিচাৰে, জানে এইটো আপোনালোকৰ এটা গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। চ' আপোনালোকে গ্ৰেড 3 লেভেলৰ ভেকেঞ্চিটোৰ ক্ষেত্ৰত MBA যদি আপোনালোকে পাছ কৰিছে, তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব মেনেজাৰ বা ডেপুটি মেনেজাৰ ভেকেঞ্চিটোৰ ক্ষেত্ৰত। লগতে আপোনালোকে মিনিমাম 15 ইয়াৰ্ছ এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটো লাগিব। যিটো ছিনিয়ৰ এক্সিকিউটিভ বা এক্সিকিউটিভ ষ্ট'ৰ ভেকেঞ্চি, ইয়াৰ কাৰণেও বয়সৰ সময়সীমা 18 পৰা 40 বছৰ হয়। আৰু লগতে আপোনালোকে যিটো এজ ৰিলেক্সেশ্যন, সেইটো আপোনালোকে লাভ কৰিব। কিন্তু ইয়াৰ ক্ষেত্ৰত আপোনালোকে কিন্তু পোষ্ট গ্ৰেজুৱেশ্যন বিচাৰিছে। যদি আপোনালোকে পোষ্ট গ্ৰেজুৱেশ্যন পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। আৰু এটা আছে এছিষ্টেণ্ট লজিষ্টিক বা এছিষ্টেণ্ট ইনভেণ্টৰী মেনেজমেণ্টৰ ভেকেঞ্চি হয়। ইয়াৰ কাৰণে আপোনালোকৰ 35 ইয়াৰ্ছ মানলৈকে এই ভেকেঞ্চিটোৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এইখিনি আপোনালোকৰ পাৰ এনাম মানে লাখ, মানে যিটো বছৰেকা আই হিচাপত দিয়া হৈছে চেলাৰীটো, ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ 6.5 লাখ চেলাৰী আপোনালোকে পাব। আৰু ডেপুটি মেনেজাৰ, ছিনিয়ৰ এক্সিকিউটিভ, ডেইৰী, FMGC, ইয়াৰ কাৰণেও ভেকেঞ্চি মুকলি কৰিছে। ইয়াৰ ক্ষেত্ৰতো আপোনালোকৰ প্ৰায় তেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যনে বিচাৰিছে। আৰু এইটো 2 নম্বৰ বিভাগ হয়। আৰু আপোনালোকৰ 3টা বিভাগ এক্সট্ৰাকৈ আছে, সেই 3টা বিভাগৰ ভেকেঞ্চিৰ কথাও ডিছকাছ কৰা হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন, ইয়াৰ ক্ষেত্ৰত ফুল টাইম পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী লাগিব বা ডিপ্ল'মা লাগিব, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিকেইটা মই ভেকেঞ্চি এটাকে ডিছকাছ কৰিছোঁ, গোটেইকেইটা আপোনালোকৰ গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি কিছুমানো মুকলি কৰিছে, সেইটো কথাও ডিছকাছ কৰা হ'ব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব পাৰে, অকণো স্কিপ নকৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত পোষ্ট গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব। যিটো আমুলৰ অফিচিয়েল ৱেবছাইট আছে, তাত গ'লে আপোনালোকে ৰিক্ৰুটমেণ্ট পৰ্টেললৈ গ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আবেদন কৰা লিংকসমূহ ডেছক্ৰিপশ্যনত পাই যাব। চ' তাৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিটো 3 নম্বৰ বিভাগত মুকলি কৰিছে, এইটো মুকলি কৰিছে আপোনালোকৰ গেইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা, যিটো ভাৰতবৰ্ষৰ এটা বিভাগ হয়, তাৰ পৰা মুকলি কৰিছে আপোনালোকৰ। এইটো আপোনালোকৰ অল ইণ্ডিয়া বেষ্টৰ ভেকেঞ্চি হয়। 261টা ছিনিয়ৰ ইঞ্জিনিয়াৰ ভেকেঞ্চি মুকলি কৰিছে, ছিনিয়ৰ অফিচাৰ মুকলি কৰিছে। ছিনিয়ৰ ইঞ্জিনিয়াৰ ক্ষেত্ৰত আপোনালোকে বেচেলৰ ডিগ্ৰী বা ইঞ্জিনিয়াৰিঙত যদি আপোনালোকে বেচেলৰ ডিগ্ৰী পাছ কৰি থৈছে, আৰু লগতে যদি 60% মাৰ্ক আছে, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ছিনিয়ৰ ইঞ্জিনিয়াৰ ভেকেঞ্চিৰ ক্ষেত্ৰত। আৰু ছিনিয়ৰ অফিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে
মিনিমাম 1 ইয়াৰ যদি আপোনালোকৰ কোৱালিফিকেশ্যন আছে এক্সিকিউটিভ তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব অফিচাৰৰ ক্ষেত্ৰত আপোনালোকৰ 33টা ভেকেঞ্চি আছে ইয়াৰ কাৰণে আপোনালোকৰ 50ৰ পৰা 1,60,000 টকা দৰমহা দিয়া হ'ব আদাৰ ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত এছ চি কাৰণে 5 বছৰকৈ দিয়া আছে OBC কাৰণে 3 বছৰকৈ কোৱালিফিকেশ্যন মানে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব যদি ইণ্টাৰেষ্টেড হয় গেল ইণ্ডিয়া অফিচিয়েল ৱেবছাইটত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব আজি যিটো আপোনালোকৰ 4 নম্বৰ বিষয়ত ভেকেঞ্চি মুকলি কৰিছে GMCHৰ ফালৰ পৰা যিটো গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল তাৰ পৰা মুকলি কৰিছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ 8টা ডক্টৰ নাৰ্ছ আৰু আদাৰ ভেকেঞ্চি মুকলি কৰিছে ইয়াৰ কাৰণে লাষ্ট ডেটটো দিয়া আছে 27/11/2024 মানে নৱেম্বৰ মাহৰ 27 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চি কেইটা ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰে যদি গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেন্তে আপোনালোকৰ এটা বৃহৎ সুযোগেই হয় এই সুযোগটো আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ডক্টৰ ভেকেঞ্চিটোৰ ক্ষেত্ৰত আপোনালোকে জানেই আপোনালোকে MBBS কৰিব লাগিব যিটো জেনেৰেল ডিউটি মেডিকেল অফিচাৰ বাকীকেইটাৰ ক্ষেত্ৰত আপোনালোকে যিটো ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি মুকলি কৰিছে ইয়াৰ কাৰণে আপোনালোকে BSc নাৰ্ছিং বা GNM যদি নাৰ্ছিং পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব ANMৰ ক্ষেত্ৰত ANM নাৰ্ছিং কৰিলে আবেদন কৰিব পাৰিব লগতে কিন্তু এবছৰীয়া আপোনালোকৰ এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব আৰু ফিজিচিয়ান এছিষ্টেণ্ট OT কাৰণেও আছে HS পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব লগত কিন্তু এখন আপোনালোকৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট লাগিব ইয়াৰ কাৰণে আবেদন কৰিবলৈ ড্ৰপ বক্সত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন দি আহিব পাৰে নিজে হ'লেও দিব পাৰে পোষ্টেল যোগেও পঠাই দিব পাৰে এডমিনিষ্ট্ৰেটিভ ব্লক অফ দ্য ডাইৰেক্টৰ অফিচ CNN জেণ্টাৰ GMCH